এটা কথা স্পষ্ট চব আচলতে আমাৰ বিয়াগুম লিডাৰ আছে আমাৰ ইয়াতে 4-5টা সমষ্টি আছে সমষ্টি লিডাৰ বিলাক কলে গ'ল জনপ্ৰতিনিধি বিলাক ক'ত গ'ল যোগেন মোহন ক'ত গ'ল সুশান্ত বৰগোহাঁই ক'ত গ'ল আমাৰ ধৰ্মেশ্বৰ কোঁৱৰডাঙৰীয়া ক'ত গ'ল আপোনালোকে নাহে কি কাৰণে আপোনাৰতো আমাৰ জনপ্ৰতিনিধি পেট্ৰলিয়াম মিনিষ্টাৰ যেতিয়া ইয়াত কথা পাতিবলৈ আহে ৰামেশ্বৰ তেলী যেতিয়া পেট্ৰলিয়াম মিনিষ্টাৰ আছিলে গণতন্ত্ৰ 44 স্তম্ভকে দেখোন ইয়াত সোমাবলৈ দিয়া নাছিল বাধা প্ৰদান কৰিছিল আজি তেখেতসকল ক'ত গ'ল আচলতে এই যে ONGC ৰিগৰ পৰা হাজাৰ কোটি টকা ব্যৱসায় চলি আছে এস্কৰ পেট্ৰল থ্ৰুৱেদি তাত আমাৰ আশংকা হৈছে ইয়াত আমাৰ জনপ্ৰতিনিধিসকলো জড়িত আছে এইবিলাক কথা কিন্তু স্পষ্ট হৈছে মানুহে গম পাইছে কাৰণ তেওঁলোক নিমাতী কন্যা ভাও কি কাৰণে ধৰি আছে আৰু আমাৰ যি লাচিত থানাই প্ৰতিকূল বতৰকো নেওচি আহিছে ৰ'দ বৰষুণ যিয়ে নহওক আমি আমাৰ প্ৰতিবাদ আমি অনাগত সময়ত অব্যাহত ৰাখিম 60 দশকৰ পৰা অবৈধভাৱে খনন কাৰ্য কৰি আছে আৰু ভুটিয়াপাত যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো প্ৰথম নহয় ইয়াৰ আগতো লাকুৱা গেলেকী বিভিন্ন ঠাইত এনেকুৱা গেছ দুৰ্ঘটনা ঘটি আছিলে আৰু পশুধনকে আৰম্ভ কৰি আমাৰ বহুতো ব্যক্তিয়ে এনেকুৱা চৰম মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে কিন্তু আজিৰ তাৰিখলৈকে ONGC যিটো প্ৰটেকশ্যন হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আজিৰ তাৰিখলৈকে নাই আনকি ভাৰতবৰ্ষতে নাই আমেৰিকাৰ পৰা 2-3জন ব্যক্তি আনি ইতিমধ্যে তেওঁলোকে গেছটো কম কৰিছে সেই ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ক্ষেত্ৰত যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে হওক ONGC প্ৰশাসনে হওক বা বিতৰ্কিত এছকে পেট্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে হওক তেওঁলোক ইমান নীৰৱে এনেকে কিদৰে আছে গতিকে এইটো এটা গোপন বুজা মেলা হৈ আছে আৰু অকল থলুৱা বিৰোধী এটা নীতি গ্ৰহণ কৰি আছে তেওঁলোকে বৃহৎ মুনাফা আদায় কৰি আছে আৰু তাৰ ফল ভুগিছে আমাৰ সাধাৰণ যিসকল শ্ৰমিক জনতাই ভুগিছে শ্ৰমিকে ভুগিছে আজি 2-3খন ONGC ইউনিয়ন কলৈ গ'ল তেওঁলোকক আচলতে কণীৰ পৰা কুকুৰাত পৰিণত হৈছিলে ONGC তেওঁলোকে বিষয়াসকলৰ লগত মিলজুল কৰি তেওঁলোকে মুনাফা আদায় কৰি আছিলে আজি তাৰিখত যেতিয়া শ্ৰমিকসকলে আজি দুৰৱস্থা হৈছে তেওঁলোকে আজি কাম বন্ধ কৰি আমি দেখিছোঁ লাচিত থানাৰ এছকে পেট্ৰ প্ৰতিষ্ঠানটো আজি 7 দিন ধৰি আমি অৱৰোধ কৰি ৰাখিছোঁ তাৰ কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে 13 বছৰ হৈ গ'ল তেওঁলোকৰ মৃত্যুক আঁকোৱালি লোৱা 13 বছৰ পিছতো কিন্তু এছকে পেট্ৰৰ পৰা পাবলগীয়া প্ৰাপ্যসমূহ তেওঁলোকে পোৱা নাই গতিকে আমাৰ দাবীসমূহ আছে আৰু দাবীসমূহৰ ক্ষেত্ৰত অনাগত দিনতো আমাৰ সংগ্ৰাম অব্যাহত হৈ থাকিব